আৰু ময়ো অকমান মুখত বনৌষধি সোমাই লৈ জোজটো বঢ়াই ললো। 1 চেণ্টিমিটাৰ দূৰত্বৰে গুলীৰ বৰাবৰ এখন জাহাজ পাৰ হৈ গল। ডাঙৰকৈ চৰবাচ্চা বুলি এটা গালি পাৰিলো। আমাৰ দেশৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰত এক বৃহৎ পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ সন্ধান পোৱা বুলি আমাক গোপন সূত্ৰই জনাইছে। গতিকে আমি যাব লাগে আৰু সেই প্ৰাকৃতিক সম্পদৰ উদ্ধাৰ কৰিব লাগে। সেই বিশেষ প্ৰাকৃতিক সম্পদ অন্বেষণৰ বাবে আমি যাবৰ কাৰণে হেড অফিচৰ পৰা এখন বিশেষ চাৰ্টাৰ প্লেন ৰেডি কৰিলে আৰু সেই স্থানতে কিছু সৰু সুৰা পৰীক্ষা নিৰীক্ষা কৰিবলৈ আমি আমাৰ টেম্পৰাৰী লেব এখনৰ সৰু সুৰা বস্তু লাগেজ হিচাপত বান্ধি ললো আৰু আমাৰ 20 জনীয়া বৈজ্ঞানিকৰ দল এটা আমাৰ গন্তব্য স্থানলৈ উৰা মাৰিলো। ঘন কুঁৱলীৰ বাবে আমাৰ চাৰ্টাৰ ফ্লাইটখন যথেষ্ট টাৰ্বুলেন্সৰ মুখামুখি হৈছিল যদিও সেই সময়ত আমাৰ অপাৰেশ্যন চিফে আমাক জৰা ফুকা কৰা কিছুমান বনৌষধি খাব দিলে আৰু আমাৰ ভয় কমিল আৰু আমি অপাৰেশ্যনৰ বাবে অধিক উৎসাহিত হলো। আৰু ময়ো অকমান মুখত বনৌষধি সোমাই লৈ জোজটো বঢ়াই ললো। যি প্ৰাকৃতিক সম্পদৰ সন্ধানত আমি গৈ আছো তাৰ সন্ধান পোৱাৰ লগে লগে আমাৰ দেশখন অৰ্থনৈতিকভাৱে আৰু অধিক টনকিয়াল হ'ব। প্ৰায় 13 ঘণ্টা 40 মিনিটৰ ফ্লাইটৰ পিছত আমি আমাৰ গন্তব্য স্থানত লেণ্ড কৰিলো। লেণ্ড কৰাৰ লগে লগে দেখা পালো আমেৰিকা, ৰাছিয়া আৰু চাইনাৰ ফ্লাইট, তাৰমানে তাহাঁতৰ বৈজ্ঞানিকসকলো ইয়াত আহি পাইছে। ইহঁতৰ কাৰণে কতো শান্তি নাই। ওচৰৰ দোকানত সোধাৰ লগে লগে গম পালো ঠাইখিনিৰ নাম বোলে ৰাণীখামাৰ। আচলতে ৰাণী নামৰ ছোৱালী এজনীয়ে এই নদীটোত ভৰি দিয়াৰ লগে লগে অক্টোপাছ এটাই কামুৰি দিছিল আৰু তেতিয়াৰ পৰা এই ঠাইখিনিৰ নাম হল ৰাণীখামাৰ। ঠাইখিনিৰ পৰিৱেশটো অধ্যয়ন কৰিবলৈ আমাৰ বৈজ্ঞানিকসকলে অস্থায়ী লেবখন প্ৰস্তুত কৰি তাত কিছু সৰু সুৰা পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিলে। কিন্তু আমাৰ উদ্দেশ্য হৈছে ইয়াত থকা বৃহৎ প্ৰাকৃতিক সম্পদবিধৰ অন্বেষণ কৰা। গতিকে আমাৰ মিছন চিফে আমাৰ বৈজ্ঞানিকসকলক 4টা দলত বিভক্ত কৰি পিট পিটাই ঘূৰিবলৈ ক'লে আৰু যোনে য'ত যি সন্দেহজনক বস্তু দেখা পাই উঠাই আনিবলৈ অৰ্ডাৰ দিলে। আৰু লগে লগে মই ভাবিলো মিছনত যোৱাৰ আগতে কিবা এটা খাই লোৱা যাওক, কিউকি খালী পেট মেৰে দিমাগ কিবা তি নেহি চলতি। খাই থাকোতে হঠাৎ চকু পৰিল ছলমান খানৰ পাণ দোকানলৈ। আচলতে ছলমান খানে ইয়াত পাণ বিক্ৰীহে কৰে। দোকানৰ মালিক হল মিথুন চক্ৰৱৰ্তী, সেইকাৰণে নাম দিছে দাদা ভাই পাণ ষ্ট'ৰ। হঠাৎ গছ এডালৰ তলত কেইটামান এনাৰ্জি ড্ৰিংকৰ খালী বটল দেখা পালো। গম পালো গছডালেই খাই বোলে। খাই বৈ আগোলা পাগোলা হৈ থাকে, সেইকাৰণে গছডালক বান্ধি থৈ দিছে। বান্ধি থলেও কিন্তু গছডালৰ তলত সদায় 5-6টা বটল বিসৰ্জন দিব লাগে, নহলে আউলি বাউলি হৈ থাল ঠেঙলি মাৰে। সম্পদৰ সন্ধানত ওলাই যাওঁতে হঠাৎ চকু পৰিল আমেৰিকাৰ বগা বগা বৈজ্ঞানিক কেইটালৈ। ইহঁতে চাৰিওফালে পিট পিটাই ঘূৰি আছে। যিমান পিট নিপিটাওক কিয় আমাৰ সম্পদ ইহঁতৰ হাত লাগিব নিদিও। পানীৰ ওপৰেদি চকু ফুৰাওতে হঠাৎ ইউনিক বস্তু এটা দেখা পালো। লগে লগে আমাৰ কনিষ্ঠ বৈজ্ঞানিক ধনধুৰক ইয়াক মুহাৰি মুহাৰি পৰীক্ষা কৰিব দিলো। নদীত 2টা আচৰিত বস্তু দেখা পালো। বহু সময় ভাবি গম পালো এলিয়েনৰ বাহন UFOৰ বেটাৰী এই 2টা। চাল্লা এলিয়েনেও এসাঁজ খাই গৈছে ইয়াত। নদীৰ ইটো পাৰে বৰ বিশেষ বস্তু নাপালো আৰু লগে লগে ইণ্ডিয়ান নেভিৰ নাৱত উঠি নদীৰ সিটোপাৰ হৈ সন্ধান আৰম্ভ কৰাৰ সিদ্ধান্ত ললো। আৰু লগে লগে ইণ্ডিয়ান নেভিৰ কেপ্টেইন বিক্ৰম ৰাথৌৰে বৈঠা মাৰি নাও মেলি দিলে। পানী পথেৰে গৈ থাকোতে বহুত আচৰিত বস্তুৰ মুখামুখি হলো। অলপ দূৰ আগুৱাই গৈ সন্মুখত কেইটামান আইচবাৰ্গ দেখা পালো আৰু লগে লগে ভাবিলো টাইটানিকে আইচবাৰ্গত খুন্দা মাৰাৰ দৰে আমাৰ নাওখনেও যদি ইয়াত খুন্দা মাৰি দিয়ে তেতিয়াহলে ইয়াতে দুফাল হৈ ডুবিব লাগিব। এই কথা ভাবি থাকোতে 1 চেণ্টিমিটাৰ দূৰত্বৰে গুলীৰ বৰাবৰ এখন জাহাজ পাৰ হৈ গল। ভাগ্যে মুখামুখি সংঘৰ্ষণ হল। লগে লগে মই নিজৰ মুখখন আইনাত চালো। চাল্লা হাঁহি থকা মুখখন কান্দো কান্দো হৈ গৈছে আৰু ভয়তে চুলি তুলি খাৰা হৈ গৈছে। ভাবিলো ভয় কৰিনো কি হব, সেই বুলি নাওখনত শুই লৈ দুবাহু মেলি দিলো আৰু টাইটানিকৰ ফিলটো লৈ ললো। কাৰণ ক'ত কেতিয়া কেনেকে মৰো ঠিক নাই, জীয়াই থাকোতে ফিলবিলাক ল'ব লাগিব। প্ৰায় 3 ঘণ্টা জোৰা ভয়ানক পানীপথৰ যাত্ৰাৰ পিছত নদীৰ সিটোপাৰ পালো আৰু সন্ধান আৰম্ভ কৰিবলৈ সম্পূৰ্ণ সাজু হলো। নাৱৰ পৰা নামিয়ে প্ৰায় 200 বছৰ পুৰণি এটা অক্টোপাছৰ কংকাল দেখা পালো আৰু লগে লগে নিশ্চিত হলো যে নিশ্চয় এইটো পাৰেই সেই প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ লুকাই আছে। প্ৰায় 32-33 হাজাৰ ফুট ওপৰত উঠি অৱশেষত সেই বৃহৎ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰটো আৱিষ্কাৰ কৰিলো। দেখা পালো পাহাৰৰ ওপৰৰ পৰা কিছুমান পনীয় পদাৰ্থ অহৰহ নিগৰি আছে। ওচৰলৈ গৈ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি গম পালো এয়াচোন পানী। লগে লগে আমাৰ ইনফৰ্মাৰজনৰ কথা মোৰ মনত পৰিল আৰু তাক মনৰ ভিতৰৰ পৰাই ডাঙৰকৈ চৰবাচ্চা বুলি এটা গালি পাৰিলো আৰু লগে লগে সেই স্থানৰ পৰা উভতিলো। আৰু ৰাছিয়াৰ বৈজ্ঞানিকসকলেও ইতিমধ্যে নিৰাশ হৈ উভতিছে। উভতনি পথত নদীৰ পাৰে পাৰে এগালমান অক্টোপাছৰ কণী পালো আৰু সেইবিলাককে নাও ভৰ্তি কৰি লৈ আহিলো। প্ৰাকৃতিক সম্পদৰ কোনো সন্ধান নোপোৱাত আমাৰ বৈজ্ঞানিকসকলে বৰ দুখ মনে অক্টোপাছৰ কণীবিলাকৰ অমলেট বনালে। আমাৰ কনিষ্ঠ বৈজ্ঞানিক ধনধুৰ আইজাক নিউটনক অমলেট লুটিয়াব দি আমাৰ 2 জ্যেষ্ঠ বৈজ্ঞানিকে প্ৰাকৃতিক সম্পদ কিদৰে উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে এক গভীৰ আলোচনাত বহিছে। এনেকৈ থাকোতে আন্ধাৰ হৈ আহিলে আৰু তাৰে সিকিউৰিটি গাৰ্ডে ৱাৰ্নিং দিলে
যে হাতী ওলাব ইয়াৰ পৰা সোনকালে যাব লাগে। হাতীৰ ভয়তে আমেৰিকা, চাইনা আৰু ৰাছিয়াৰ ফ্লাইটে উৰা মাৰিব সাজু হ'ল। যেতিয়া মই লগে লগে চিকিউৰিটি গাৰ্ডটোক ক'লো যে আমাৰ বৈজ্ঞানিকসকলে কিন্তু নিজৰ সময়মতেহে যাব। আমাৰ বৈজ্ঞানিকসকলে হাতীক ভয় নকৰে, আমাৰ বৈজ্ঞানিকসকল নিজেই এটা বাঘ। এনেকৈ থাকোঁতে নিশাৰ আকাশত চন্দ্ৰ ওলাল আৰু মাটিত প্ৰায় 2000 বছৰ পুৰণি এটা অক্টোপাছৰ কংকাল জিলিকি উঠিল। আৰু আমি অনুসন্ধান কৰি গম পালো যে এইটোৱে আছিল ৰাণী নামৰ ছোৱালীজনীক ভৰিত কামোৰা অক্টোপাছটো। এই বিশেষ কংকালটো মিউজিয়ামত ৰাখিবৰ কাৰণে পেকিং কৰি চাৰ্টাৰ ফ্লাইটত উঠাই দিলো আৰু আমি আহোঁতে নাচি নাচি আমাৰ মিছন ছাকচেছ কৰি